নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল যদি আপোনালোকে দুলীয়াজান অইল ইণ্ডিয়া কাৰ টেণ্ডাৰ আপোনালোকে যদি এপ্লাই কৰিছিল আৰু আপোনালোকৰ নাম যদি ফাইনেল লিষ্টত আহিছে বা লটাৰীত আপোনালোকৰ নাম্বাৰ আহিছে বা আপোনালোক যদি ৱেইটিং লিষ্টত আছে বা আপোনালোকে ৱেইটিং লিষ্টত নাম আছেনে নাই যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে নতুনকৈ অইল ইণ্ডিয়া কাৰ টেণ্ডাৰ আকৌ ক'ৰবাত হৈছে নেকি, গতিকে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাম। চ' বন্ধু-বান্ধৱীসকল যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে চ' বন্ধু-বান্ধৱীসকল প্ৰথমতে আপোনাক ক'ব লৈছোঁ যে ৱেইটিং লিষ্টত কাৰ নাম থাকিব বা ৱেইটিং লিষ্টত থকাসকলে লাভ কৰিবনে নোৱাৰে বা কিমানলৈকে ৱেইটিং লিষ্টৰখিনিয়ে লাভ কৰিব, গোটেইখিনি মই আপোনালোকক জনাই আছোঁ। চ' বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ প্ৰায়ৰিটি নাম্বাৰ 1ৰ পৰা 426ৰ ভিতৰত আছে তেনেহ'লে আপোনালোকেতো টেণ্ডাৰটো লাভ কৰিলে বা কৰিব। কিন্তু যদি আপোনালোকৰ মাজৰ পৰা বা 1ৰ পৰা 426ৰ ভিতৰৰ কোনোবা এজন ব্যক্তি বা কেইবাজনো ব্যক্তি হ'ব পাৰে থাকিব পাৰে, তেওঁলোকে টেণ্ডাৰটো নল'ব পাৰে, কাৰণ কিবা কাৰণত তেওঁলোকৰ সেই টেণ্ডাৰটো তেওঁলোকে কেঞ্চেল কৰিব পাৰে। তেতিয়া সেই যি ৱেইটিং লিষ্টত আছে, যি ৱেইটিং লিষ্টত 427ৰ পৰা যিখিনি পিছৰখিনি আছে তেনেদৰে 427 আহিব। কোনোবা এজনে 1ৰ পৰা যদি 426ৰ ভিতৰৰ যদি এজন ব্যক্তিয়ে যদি টেণ্ডাৰটো নলয় তেনেহ'লে 427টো সোমাব, বা দুজন ব্যক্তিয়ে যদি নলয় ফাইনেল লিষ্টত নাম থকা তেনেহ'লে এইপিনে আপোনাৰ ৱেইটিং লিষ্টৰ পৰা দুজন সোমাব। তেনেকুৱা ধৰণৰ যিমানে আপোনালোকৰ ফাইনেল লিষ্টৰ পৰা যিসকলৰ নাম কাটা যাব বা টেণ্ডাৰ কেঞ্চেল কৰিব সিমানে ৱেইটিং লিষ্টৰ পৰা সেই নামসমূহ সোমাই থাকিব। কিন্তু সেইটো চিৰিয়েলি সোমাব, আপোনালোকৰ মাজৰ পৰা এজন নানে বা শেষৰ পৰা এজন নানে, তেনেহ'লে আপোনালোকৰ এই 427, 28, 29, 30 এনেকুৱা চিৰিয়েলি আপোনালোকৰ সোমাব। চ' বন্ধু-বান্ধৱীসকল আপোনালোকে এইটো কথা গম পাইছে। আৰু বন্ধু-বান্ধৱীসকল যদি আপোনালোকৰ ডকুমেণ্টছখিনি এতিয়ালৈকে ওলোৱা নাই তেনেহ'লে উলিয়াই ল'ব, কিয়নো আকৌ এটা নতুনকৈ অইল ইণ্ডিয়া কাৰ টেণ্ডাৰ আহি আছে। গতিকে সেইটো আপোনালোকক মই অতি সোনকালে সেই এপ্লাই সম্পৰ্কে আপোনালোকক মই জনাম। যদি আপোনালোক ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু কি ডকুমেণ্টছ লাগে সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে নটিফিকেশ্যনটো এটা আহিছে যে অইল ইণ্ডিয়া কাৰ টেণ্ডাৰ আকৌ হ'ব, গতিকে আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব, এইটো জনালোঁ। আৰু ডকুমেণ্টছখিনি আপোনালোকৰ মেইন কি হৈছে আধাৰ কাৰ্ড, পান কাৰ্ড, আপোনালোকৰ এইখিনি ডকুমেণ্টছটো লাগিবই। যদি নাই আপোনালোকে উলিয়াই ল'ব। আৰু আধাৰ কাৰ্ডখনৰ আপোনালোকৰ যিটো আপডেট আধাৰ কাৰ্ড সেইটো আপোনালোকক দৰকাৰ হ'ব। আৰু লগতে বন্ধু-বান্ধৱীসকল আৰু কেইখনমান ডকুমেণ্টছ আছে যিখন ডকুমেণ্টছ এতিয়ালৈকে উল্লেখ কৰা নাই, গতিকে সেইকেইখন যেতিয়া উল্লেখ কৰিব সেইখিনি আপোনালোকক মই জনাম। চ' বন্ধু-বান্ধৱীসকল এইটো আপোনালোকক মই জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।